নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পুনৰ আপোনালোকৰ ওচৰত এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। আজি ৰাতিপুৱাৰ বতৰটো চাই লওক কেনেকুৱা হৈ আছে। আজি চাগে নেকি বৰষুণ দিব যেন লাগিছে। বতৰটো অলপ ডাৱৰীয়া হৈ আছে, মানে এয়া বতৰটো ডাৱৰীয়া হৈ আছে, বৰষুণ দিব কিজানি, এন্ধাৰ হৈ আছে। এয়া চাওকচোন, খুব এন্ধাৰ হৈ আছে, বৰষুণ দিব। এতিয়া মই ঘৰবিলাক চাফা কৰিম। বা দেখিছেনে, এয়া ৰাতিপুৱাৰ ঘৰৰ অৱস্থা কেনেকুৱা হৈ থাকে। এইখন আমাৰ বাবুৰ পঢ়াৰ টেবুল, চাওকচোন চাওক, পঢ়াৰ টেবুলৰ কেনেকুৱা অৱস্থা। মানে দেখিলে মূৰটো ঘূৰাই যায় ইহঁতৰ পঢ়াৰ টেবুল দেখিলে, মানে চাওকচোন। এতিয়া মই এইবিলাক চাফা কৰিম, দেখিছেনে। মানে ৰাতিলৈকে পঢ়ে, ৰাতি পঢ়া মানে পঢ়া হোৱাৰ লগে লগে যেতিয়া টোপনি ধৰে না, টোপনি ধৰাৰ লগে লগে শুই থাকে। শুই আকৌ ৰাতিপুৱাই 4টা বজাতে উঠিব লাগে। 4টা বজাত উঠিয়ে আকৌ 4:40 বা 45 আমি টিউশ্যনত যাব লাগে। টিউশ্যনৰ পৰা মানে টিউশ্যন 5টা বজাৰ পৰা আৰম্ভ হয়। তাৰপিছত টিউশ্যনটো ৰাতিপুৱা 5টাৰ পৰা 6টালৈকে মাত্ৰ 1 ঘণ্টাহে সময় হয়। মানে এই 1 ঘণ্টা সময়খিনিৰ ভিতৰত মই মানে যিমানখিনি পাৰোঁ কামখিনি কৰি লওঁ। গোটেই সম্পূৰ্ণ ৰাতিপুৱাৰ কামখিনি নহয়গৈ, ৰাতিপুৱা বহুত কাম ওলায় ন, সেইকাৰণে যিমানখিনি 1 ঘণ্টাৰ ভিতৰত মই মানে ৰুমকেইটা চাফ চিকুণ কৰি ল'ব চেষ্টা কৰোঁ। তাৰপিছত আকৌ আনিব গৈ আহিয়ে আকৌ কামত লাগি দিওঁ। মই এতিয়া টিউশ্যনৰ পৰা আহি পালোঁ। সেই টিউশ্যনৰ পৰা আহি তাড়াতাড়ি কৰি মানে ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হৈ লাই এতিয়া মই একফালে আলু ভাজি বহাই দিছোঁ আৰু এটা চাইডে ভাত বহাই দিছোঁ। মানে ৰাতিপুৱাৰ ভাতখিনি এনেকৈ মানে বাবু আৰু মাইনক খুৱাই লৈ যাম। ৰাতিপুৱাৰ ভাতত মানে আৰু বেলেগ বস্তু বনাই থাকিব টাইম নিমিলে, সেইকাৰণে মই চিম্পলকৈ আলু ভাজিকৈ বনাইছোঁ। হৈ গ'ল, ইহঁতক খাব দিম। ভাতখিনি হোৱাৰ লগে লগে জোতা পালাচ কৰাত লাগি দিছোঁ। জোতা এতিয়া জোতা পালিচ কৰা হৈ গ'ল। এতিয়া আৰু ইহঁতক ভাতখিনি ওলাই কিনে খুৱাই বুৱাই আজৰি কৰাই লওঁ। তাৰপিছত আৰু মাইনাক ড্ৰেছ পিন্ধাই দিব লাগিব। ভাতখিনি ওলাই দিওঁ। ইয়াৰ লগতে মই অলপমান ঘি দিছোঁ। মানে আমাৰ বাবুৱে এনেকৈ গৰম ভাত আলু ভাজিৰ লগত এনেকৈ ঘি সানি খাব বৰ ভাল পায়, সেইকাৰণে মই অলপমান ঘি দিছোঁ। ভাতখিনি খোৱা হোৱাৰ পিছত বটলত পানীখিনি ভৰাই দিওঁ। পানী চানী ভৰাই উঠাৰ পিছত আকৌ মাইনাক ড্ৰেছ পিন্ধাই ৰেডি কৰিব লাগিব। এতিয়া মই মাইনাক ড্ৰেছখিনি পিন্ধাই ৰেডি কৰাই ল'ম। মাইনা, ড্ৰেছ পিন্ধিলা? মাইনা দেখোন আগতে ড্ৰেছ পিন্ধি ৰেডি, মানে ড্ৰেছখিনি নিজে নিজে পিন্ধি ল'ব পৰা হৈছে। এতিয়া মই বেলডাল আৰু টাইডাল মাৰি দিম। মানে টাইডাল মাৰি ল'ব নাজানে। এবাৰ ক্লাছ 1 পাইছে মাইনাই আমাৰ। মোৰটো মানে চুলিকেইটা চুচি দিব লাগে আৰু তাই আৰু বেল্টটো মাৰি দিব লাগে। বাকী ড্ৰেছখিনি নিজে পিন্ধি ল'ব পাৰে। হৈ গ'ল। এবাৰ জোতা পিন্ধা দে। আমাৰ জোতা পালিচ কৰিয়ে থৈ দিছোঁ। হাঁহি আছে দেখোন। ভিডিঅ' ওলাব পাই আমাৰ মাইনাৰ বৰ ভাল লাগছে, হাঁহিছে। সদায় কয় মোকো ভিডিঅ'ত ওলাবাচোন বুলি কিনে। সেইকাৰণে আজি স্কুলত যোৱা সময়খিনিকে ৰেডি কৰাৰ সময়খিনি দেখুৱাই দিছোঁ। খুশ না মা? মই যে কেমেৰাত দেখাইছোঁ তোমাক। জোতা পিন্ধা হৈ গ'ল। এতিয়া মূৰটো চুচি ল'বা, চুলিকেইডাল বান্ধি দিম হা। ফুনিখন ক'ত গ'ল? আহা, ৰ'দ লাগি আছে।
ৰবৰডাল ক'ত থাকিল ৰবদে ৰবৰডাল দিয়া না চুলিকেইডাল গোটেই জোঁট লাগি আছে তোমাৰ মুখত পাউডাৰ লগাই লৈছা না লগা নাই পাউডাৰ কিয় লগা নাই সেইকাৰণে লগাব দিছো বাৰে বাৰে কেমেৰাত ভিডিঅ' চাই আছে তাৰ মানে বৰ ভাল লাগছে কেমেৰাত দেখি নিজকে আকৌ পেঞ্চিল চুলিকেইডাল খুব পিছল বান্ধিব বহুত অসুবিধা হয় এনেকে একফালে যদি কিবা গুৰু নহয় একফালে ওলাই যায় থাকে হৈ গ'ল চুলি বান্ধা হৈ গ'ল এইফালে ঘূৰাচোন এতিয়া অকণমান পাউডাৰ লগাই দিবা হা পাউডাৰটো ক'ত লিপষ্টিক লগাবা নে স্কুলত যোৱা মানে সৰু মাইনাবিলাকে লিপষ্টিক নলগায় হা চৰ্দি লাগিছে ৰেডি আমাৰ মাইনা ৰেডি হৈ গ'ল এবাৰ তুমি মানে বেগত কিতাপখিনি ধুনীয়াকৈ ৰেডি কৰি ল'বা হা মই তেতিয়ালৈকে মূৰ চুৰ চুচি ৰেডি কৰি ল'ম ৰাতিপুৱা বহুত তাড়াতাড়ি হয় তাৰ মানে খুব সিম্পলকে এনে মূৰটো চুচি যাওঁ একেবাৰে মূৰ চুৰ নুচুচাকে যাব ভাল নালাগে না ৰাতিপুৱা যে গৈছিলে মই বৰষুণ হ'ব বুলি এই বৰষুণত ঢেৰিকনি মাৰি আছে চাগে ওলাই যাক লাগি বৰষুণ দিবয়ে মানে ৰাতিপুৱা সময়ত স্কুলত যোৱালৈকে বৰষুণ দিলে বহুত অসুবিধা হয় ৰেইনকোটহে পিন্ধি যাম নে বেগটোহে লওঁ মানে দুজন স্কুটিত যোৱা বহুত অসুবিধা হয় বেলেগ নলগাওঁ দেই পাউডাৰহে লগাই ল'ম অলপকে বাছ অকণমান লিপষ্টিক লগাই ল'ম এনে অলপমান মুখৰ চাইনিংটো অহাৰ কাৰণে আৰু লিপষ্টিকটো শেষ হৈ গৈছে জানানে সেইকাৰণে আঙুলি দি এনেকৈ লগাই আছোঁ নাহাঁহিব দেই আপোনালোকে এয়া মই বাবু মাইনাক স্কুলত নিয়াৰ কাৰণে ৰেডি হৈ গ'লোঁ আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ এৰিছোঁ বাই